हेलो एवरीवन आज पुनर एटा चाटनी रेसिपी आपलोকৰ মাজলৈ লৈ আহিছো দেই আসলে কি হয় গম পাইনে মই মানে বনাই খুব ভাল পাওঁ আৰু লগতে খাইও ভাল পাওঁ সেই কাৰণে কি কৰে এই চাটনিটো ৰেচিপিটো মানে মোৰ একৰাগী সহকৰ্মীয়ে মোক দিছিলে তাই মোক কৈছে যে দীপশিকাবা এই চাটনিটো খাইছে নে মই বলি মই চাটনিটো খাই পোৱা নাই তাই হেনো এই চাটনিটো হোস্টেলত থাকোতে মানে হিহঁতক মানে বনাই খুৱাইছিলে দেই গতিকে তাই তেতিয়া খাইছে আৰু লগত তাই মানে চাটনি ৰেচিপিটো তেতিয়াই মানে তাই শিকি থৈছিলে গতিকে তাই মোকো শিকালে মোক ক'লে দীপশিকাবা যদি খাইছনে এবাৰ খাই চাব খাই খুব ভাল লাগে গতিকে এটা কি কৰিলো কালি মই চাটনি ৰেচিপিটো বনাইছিলো দেই হসাকে খাবলৈ খুবেই সোৱাদ লগা হয় খাই খুব ভাল লাগিলে মোৰ ভাবিলো মই যেতিয়া বনাইছো আপোনালোককনো কিয় নেদেখাও ন আগতে যেহেতু ইমানখিনি চাটনি ৰেচিপি দিয়াই হৈছে গতিকে এই চাটনি ৰেচিপিটো আপোনালোকৰ মাজলৈ আগবঢ়ালো যদি আপোনালোকে ভিডিঅটো চাই ভাল পায় প্লিজ লাইক এটা কৰিব কমেন্ট এটা কৰিব আৰু মোৰ পেজখন ফলো কৰিবলৈ নাপাহৰিব আৰু লগতে কিন্তু চাটনিটো ঘৰত নিশ্চয় এবাৰ বনাই খাই চাবই দেই চাটনিটো বনাবৰ কাৰণে এয়া প্ৰথমতে মই মটৰ এয়া পানীত তিয়াই থৈছিলো তাৰ পাছত মই অলপ বইল কৰি ললো মটৰখিনি বেছি বইল কৰিব নালাগে দেই সিটি মাৰিব নালাগে বইল কৰি লৈছো এয়া তিল লৈছো দেই তিল প্ৰয়োজন হ'ব তিলখিনি ধুনীয়াকৈ ধুই ললো তাৰ পৰা কেৰাহীত মই তিলখিনি গৰম কৰি লৈছো এইখিনি ধুনীয়াকৈ দেখিছে তিলখিনি গৰম কৰি লৈছো অলপ সময় ধুনীয়াকৈ গৰম কৰাৰ পাছত মানে শুকানকৈ ধুনীয়াকৈ গৰম কৰি ল'ব লাগিব এয়া দেখিছে নে এয়া সব গৰম কৰা আমাৰ হৈ গ'ল প্ৰায় তিলখিনি গৰম এইখিনি কৰিব হৈ গ'ল এতিয়া মানে মিক্সিত দিবৰ কাৰণে আমাৰ সাজু হৈছে আৰু পানী শুকাই গ'ল তিলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল তাৰ পৰা এয়া মই মিক্সাৰ জাৰত তিলখিনি দি দিলো আৰু তাৰ পাছত মই ধুনীয়াকৈ তিলখিনি মানে পিছি ললো দেই তাৰ ইপিনে মই এতিয়া মটৰখিনি যেতিয়া বইল হৈ গ'ল ন বইল হোৱাৰ পাছত মই পানীখিনি পেলাই ললো এইখিনি মটৰ তাৰ পৰা ইপিনে লৈছো মই আদা নহৰু বটি লৈছো পিয়াজ এটা লৈছো আৰু জলকীয়া 4টা লৈছো দেই তাৰ পৰা এখন পেনত মই তেল দিলো মিঠাতেল দিছো দেই তাৰ পৰা মই মটৰখিনি দিলো মটৰখিনি দি অলপ মই ধুনীয়াকৈ ভাজিছো আপোনালোকে পিয়াজটো আগতে দিব পাৰে বাৰু মই পিছত দিছো তেতিয়া অলপ খাই ভাল লাগে মোৰ মানে অলপ কেঁচাকৈ থাকিলে পিয়াজটো খাই ভাল লাগে দেই সেইকাৰণে পিছত দিছো তাৰ পৰা মই আদা নহৰুখিনি দিছো যিখিনি বটি লৈছিলো আৰু তাৰ পাছত মই পিয়াজ দিছো দেখিছে নে পিয়াজ দিছো আকৌ তাৰ পাছত মই ধুনীয়াকৈ পুনৰ লৰাইছো ধুনীয়াকৈ লৰাই হোৱাৰ পাছত অলপ মই আপোনালোকে ধুনীয়াকৈ ভাজিব যাতে মানে ধুনীয়াকৈ মিক্স হৈ যায় আৰু পিয়াজখিনি তাৰ পৰা জলকীয়াও দিয়া হৈ গ'ল এয়া জলকীয়া দিলোঁ তাৰ পাছত আপোনালোকে ধুনীয়াকৈ অলপ সময় ভাজিব আৰু ভজা হোৱাৰ পাছত এয়া আমাৰ যিমানখিনি মানে প্ৰয়োজন হয় নিমখ দেই আন্দাজমতে আমি নিমখ দিছোঁ যিমানখিনি প্ৰয়োজন হয় সিমানখিনি আপোনালোকে নিমখ দিব তাৰ পাছত নিমখ দিয়াৰ পাছত আপোনালোকে আকৌ পুনৰ অলপ সময় ধুনীয়াকৈ ভাজিব ইয়াত মানে একদম জুই ফ্লেমটো একেবাৰে সিমত ৰাখিব দেই কমকৈ ৰাখিব বেছিকৈ দিলে আকৌ মানে জ্বলি যোৱাৰ চান্স থাকে ন একেবাৰে কমত ৰাখিব তাৰ পৰা এয়া অলপ সময় ভজাৰ পাছত যিখিনি মই তিল খুন্দি ৰাখিছিলোঁ তিলখিনি ইয়াত মোৰ দি দিয়া হৈ গ'ল তাৰ পৰা আমাৰ হ'লে আৰু তাৰ পৰা অলপ সময় ভাজিলে হৈ গ'ল যাতে মানে তিলখিনি অকণমান ধুনীয়াকৈ ভাজ খায় মানে কেঁচা গোন্ধটো যাতে অকণমান যায় তাৰ পৰা এয়া আমাৰ ধুনীয়াকৈ ভজা হৈ গৈছে ইয়াত দেখিলে আমাৰ অলমষ্ট চাটনি আমাৰ ৰেডি ইয়াত কিন্তু মেইন বস্তুটো হৈছে নেমু টেঙা দেই ইয়াত অকণমান আপোনালোকে নেমু সৰহকৈ চেপি দিব তেতিয়া মানে তিলৰ গোন্ধটো নোলায় আৰু খাবলৈ মানে খুব ভাল এটা টেঙা সোৱাদ আহে ইয়াত মই নেমু অলপ সৰহকৈ চেপিছিলোঁ দেই ইয়াত নেমু চেপা হৈ গ'ল নেমু চেপাৰ পাছত আমাৰ চাটনি খাবলৈ ৰেডি এয়া আমাৰ নেপালী ষ্টাইলৰ মানে তিল আৰু মটৰ চাটনি ৰেডি খাবলৈ খুবেই ভাল লাগে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ